শুনৰে দৈত্য ভাল বুলিলি বচন সৌময়ী বনচৰ মৃগ বিতোপন তোৰ সম কুকুৰক সৰুহো বিচাৰি আজি বিনা শিবুটোক দৰ্শনে বিদাৰি তোৰ নিচিনা কুকুৰ মই বিচাৰিয়ে ফুৰিছোঁ আজি যেতিয়া পালোঁ আৰু তোক মই দাঁতেৰে বিদাৰি শেষ কৰিম শুনে অভদ্ৰ মিত্ৰ চাপিল ওচৰ সেইকাৰণে তোৰ বাক্য নকৰোঁ আদৰ মাৰি বাৰ সময়ে নানা বাক্য কৰ তই তাক কদাচিতো লোকে ভাল নধৰয় হয় তোৰ বহুমতি আনো চুৰি কৰি আৰু পলাই আহোঁ তোৰ গদা হন্তে ধৰি এতেকে সামৰ্থ্য যদি মোত নাহি কয় তভু সংগ্ৰামত আজি থাকিব নিশ্চয় জাতু মই বলি হমে বৈৰাতা কৰিয়া পলাইবাৰ ঠাই মই নপাওঁ বিচাৰিয়া তই মহাবলৱন্ত বিৰাট উত্তম যুদ্ধ কলা গিয়া কেনে নকৰা উদ্যম মোক মাৰি বান্ধৱৰ শোক কৰা ক্ষয় নুহি আজি পাপিতে বে যাইবি জমালয় তই যদি তোৰ শক্তি আছে মোক মাৰি পেলাই মোৰ বন্ধুজনক তই মাৰি যি মোৰ মনত দুখ দিছিলি এই দুখখিনি নাশ কৰ নহ'লে তই আজি জমালয়লৈ যাব লাগিব হেৰা মিছা বাক্য এৰি তই মোক যুদ্ধ কৰ যাব তহকতি আছে তোৰ শৰীৰৰ আপোনাৰ বাক্য যিটো নকৰে পূৰণ সেহিটো অসাধু দুষ্ট পৰম দুৰ্জন আনু নানা অধিক্ষেপ বলিলা বিস্তৰ শুনি দৈত্যেন্দ্ৰৰ ক্ৰোধ ভৈল গুৰুত্তৰ ঘৃত পাই দুগুণে জ্বলিল সূতাখন মহাকূপে নিশ্বাসতে জয় ঘনে ঘন হাত ভৰি মাথা হবে শৰীৰ কাম্পয় দান্ত কামুৰিয়া দুই চক্ষু পুৰাবয় এৰাম গদা গোট ধৰি বেগে আহি দুৰাচাৰ মাধৱৰ বক্ষস্থলে কৰিলা প্ৰহাৰ এনেকুৱাকৈ উৎকণ্ঠ হৈছে যেন খুব কম সময়ৰ ভিতৰত যুদ্ধখন কৰি যেন তেওঁ জীৱন নাশ হওক অতি সোনকালে যেন তেওঁ বৈকুণ্ঠলৈ যাব লাগে এনেকুৱা এটা ভাৱনাৰে আমাৰ দৃষ্টিত এটা অসুৰে ভগৱন্তৰ বিপৰীতে যুদ্ধ কৰিছে কিন্তু বাস্তৱিকতে পৰমাৰ্থিতে সেই জীৱটোৱে কেনেকৈ এনেকুৱা দুখৰ যন্ত্ৰণা বা অসুৰৰ যন্ত্ৰণা ত্যাগ কৰি মই কেনেকৈ পাৰিষদ হৈ পুষ্প সুগন্ধি ঘৃত মধু যাতে মই খাবগৈ পাৰোঁ এই কথাটো তেওঁ উপলব্ধি কৰিছে আৰু লগে লগে তেওঁ ভগৱন্তৰ কাষলৈ চাপি চাপি আহিছে একদম উশৃংখল অকথ্য কথাৰে গালি পাৰি পাৰি আৰু লগে লগে তেওঁ গদাৰে আহি পেলাই ভগৱন্তৰ মানে কাষলতলিত এটা কোব দিছে কি বুলি কৈছে হাত ভৰি মাথা হবে শৰীৰ কাম্পয় দান্ত কামুৰিয়া দুই চক্ষু ফুৰাৱই গদা গোট ধৰি বেগে আহি দুৰাচাৰ মাধৱৰ বক্ষস্থলে কৰিলা প্ৰহাৰ হে ৰাম ভগৱন্ত দেখে মহাগদা আহে ধাই গাঁও কাটি কৰি তাক এৰাইলা লীলাই হৰি ভক্তি কৰি যেন মৃত্যুক এৰাই গদাকো এৰাইলা হেহি মতে কি পামই পাছে হিৰণাক্ষে পুনো গদা তুলি লৈ মাথাৰ ওপৰে বহু ভ্ৰমান্তে আচই ভগৱন্ত পুৰুষক এক চাপ দি দিলে গদাটো হাতৰ পৰা এৰাই গুচি গ'ল লগে লগে আকৌ থৰমৰ খাই পেলাই গদাটো বিচাৰি পেলাই তেওঁ গদাটো মূৰৰ ওপৰত একদম এনেকৈ ঘূৰাইছে কৈছে যে কি
হৰিভক্তি কৰি যেন মৃত্যুকো এৰাই গদাকো এৰাইলা সেহিমতে কৃপা মই পাছে হিৰো নাইক্ষে পুনু গদা তুলি লৈ মাথাৰ ওপৰে বহু ভ্ৰমান্তে আচই সেহি বেলা ভগৱন্তে মহাক্ৰোধ কৰি খেদি গইলা কোমোদকী গদা হাতে ধৰি ক্ৰোধে দান্ত কামুৰি দৈত্যক খেদি গইলা দক্ষিণ ভ্ৰুৱত তাৰ কোব কব খাইলা বলত সামৰ্থ দৈত্য ধৰি নিজ গদা নতু পান্তে লীলা কৰি এৰাই লন্ততদা মাধৱৰ যুদ্ধ লীলা শুনা সৰ্বজনে একান্ত ভকতিহে কৰিবে বৰ্ধন এই লীলা কৰিবাক প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ ভক্তক অসুৰ কৰি চন্দ্ৰ এতেকে ইহাত প্ৰভু কৰা যত যত সমস্তে তাহান লীলা জানা স্বৰূপ বৈষ্ণৱৰ নিজ দাস গোপাল চৰণ কহে ডাকি ৰাম ৰাম বোলা সৰ্বজন এই যে যুদ্ধখন হৈছে দৈত্যৰ লগত আৰু ভগৱন্তৰ লগত আৰু যে এই কৌমুদকী গদাই যে অসুৰক প্ৰহাৰ কৰিছে আৰু সেই কৌমুদকী গদাৰ ওপৰত যে অসুৰ সৰ্বশান্ত হৈছে ইয়াৰ পৰমাৰ্থি অৰ্থ হ'ল সেই যুদ্ধখন আপোনাৰ মোৰ দেহতো হৈ আছে আজি যিখন ভূমি ভগৱন্তে উদ্ধাৰ কৰি আনিছে সেই পৃথিৱীখনে হ'ল আমাৰ দেহটো আৰু আমাৰ যিটো আখৰিক স্বভাৱ আমাৰ যিটো লোভ মোহ কাম ক্ৰোধ দম্ভ দৈশ্য মদ মাচাৰ্য পৰনিন্দা পৰনিন্দা এই শক্তিখিনি হ'ল অসুৰ আৰু এই অসুৰ স্বভাৱৰ তত্ত্বখিনি হ'ল আমাৰ যিটো দেৱশক্তি য'ত ভগৱন্ত সত্য শৌচ ক্ষমা দয়াৰ লগত সদায় যুদ্ধখন লাগি থাকে আৰু সেই লাগি থাকে আৰু সেই পৃথিৱীখনৰ কাৰণে লাগে যিখন পৃথিৱী ভগৱন্তই তুলি লৈ আহিছে অৰ্থাৎ পৃথিৱীখনে হ'ল আমাৰ দেহটো খেতি অৱতেজ মৰুদ বোমৰ দ্বাৰা গঠিত আমাৰ এই দেহটো হ'ল পৃথিৱীখন আৰু এই পৃথিৱীখনত দুটা শক্তি আছে সদায় দৈত্য শক্তি আখৰিক শক্তি আৰু এটা হ'ল দৈবিক শক্তি আখৰিক শক্তি আৰু দৈবিক শক্তিৰ মাজত সদায় যুদ্ধখন হৈ থাকে আৰু দৈবিক শক্তিৰ প্ৰবল যদি হৈ যায় তেতিয়াহ'লে অসুৰ শক্তিক দমন কৰে আৰু অসুৰ শক্তিয়ে সদায় আমাৰ দৈবিক শক্তিখিনিক বাধা দিবলৈ যত্ন কৰি থাকে আপোনাৰ মোৰ কেতিয়াবা মনলৈ ভাল ভাৱ আহিলেও অসুৰ চিন্তাৰ বা আখৰিক স্বভাৱে আমাক সদায় বাধা দি থাকে গতিকে এই কথাখিনি পৰমাৰ্থি অৰ্থ এনেধৰণে আমাৰ যুদ্ধখন হৈ থাকে সাগৰ মন্থনতো সেই তেনেধৰণৰ সেই অসুৰ আৰু দৈত্যসকলৰ মাজত মন্থন হৈ থাকে আৰু মন্থন হোৱাৰ লগে লগে কি হয় বি উৎপন্ন হয় অমৃত উৎপন্ন হয় গতিকে আপুনি কোনটো গ্ৰহণ কৰিব আপোনাৰ মোৰ দেহতে এই গোটেই কথাখিনি আছে আমি এইকণ জোনাকণ পঢ়িয়ে সামৰিম এতিয়া যুদ্ধখন কৰি লওঁ হিৰণ্যাক্ষক মাৰি লওঁ আজি ৪বিংশ অধ্যায় জোনা এহি মতে গদা ধৰি যুঁজে হিৰণ্যাক্ষ হৰি দুয়োজনী বাক মন পহাৰয় ঘনে ঘন ভয়ংকৰ গদা ঘাও পৰে হবে নানা ঠাও সৰ্বাংগেলা গয় সূত্ৰ তেজ বহে যেন সূত্ৰ শুনি তৰ গন্ধ পায় দুয়ো কোধ বহি যায় ভ্ৰমে দুয়ো নানা পাক যেন কুমাৰৰ চাক মৰ্মস্থান চাই তদা হানে বলে মহাগদা কণ্ঠ পিঠি পেট কাটি পৰে শুনি চত চতি ইজনে সিজনক মৰ্মস্থানবিলাক যেনে পেট মাথা কৰ্ণ মৰ্মস্থান যিবিলাক স্থানত মাৰিলে মানুহ অতি সোনকালে মৰে এই মৰ্মস্থানবিলাক চাই চাই ইজনে সিজনক প্ৰহাৰ কৰিছে মৰ্মস্থানত চাই তদা হানে বলে মহাগদা কণ্ঠ পিঠি পেট কাটি পৰে শুনি চত চতি তেজে দুয়ো প্ৰকাশয় ফুলিছে পলাশয় দুয়ো বীৰ অতিশয় পাঁচ ভৰি নকৰয় দুইজনে এনেধৰণে যুদ্ধ কৰিছে কোনোজন পাছলৈ আগলৈ হতাহতি হোৱা নাই যুদ্ধে শোভা কৰে ভাল যুঁজে যেন দুই মাল পৃথিৱীৰ অৰ্থে দুই যুদ্ধ কৰে এক হুই কাৰ কাৰণে যুদ্ধখন কৰিছে পৃথিৱীৰ কাৰণে
নহয়নে বাৰু? পৃথিৱীৰ কাৰণে যুদ্ধ কৰিছে, অৰ্থাৎ আমিও পৃথিৱীখনক বা দেহটোৰ কাৰণে আজি আমাৰ আখৰিক স্বভাৱ আৰু দেৱসকলৰ মাজত আমাৰ যুদ্ধখন অনবৰত হৈ থাকে। হে ৰাম যুদ্ধে শোভা কৰে ভাল, যুঁজে যেন দুই মাল, পৃথিৱীৰ অৰ্থে দুই যুদ্ধ কৰে এক হুই, যেন হস্তিনিক প্ৰতি যুঁজে দুই গজপতি, ভৈল ভয়ংকৰ ৰণ লৰে ভূমি ঘনে ঘন, শৰীৰৰ বাৱ পাই গিৰি বৃক্ষ উৰি যায়, ভগৱন্ত মহেশ্বৰ দৈত্যতান অনুচৰ, নাহি দুইৰো ভংগ জয় ঘনে গদা পহাৰয়, দুইকো দুই ধৰে জৰি আতে অংগে মৰমৰি, দুইজনে দুইজনক অপমাই ধৰিছে, দুইজনে দুইজনক বহুত হ'লে ঠেলি দিয়ে, দুইজনে দুইজনক আকৌ কোব মাৰে, এনেধৰণে এখন প্ৰকাণ্ড যুদ্ধ হৈছে। কাৰ কাৰণে হৈছে? পৃথিৱীখনৰ কাৰণে হৈছে। হাতে পাৱে ধৰি চান্দে ধৰি থাকে মাল বান্ধে, আনু নানা বান্ধ ধৰি যুঁজে দুয়ো সংগ কৰি, জুমুৰি কৃষ্ণৰ পাৱে গোপাল চৰণে গাৱে, শুনা সভা সদগণ কৃষ্ণ কথা ৰংগ মন, বিশ্বাস কৰিয়া মনে চিন্তি উক কৃষ্ণ ঘনে, পৰিহৰি আন কাম ঘনে ঘনে বোলা ৰাম, কৃষ্ণ হৰি ৰাম ৰাম ৰাম। আৰু অকণমান যাওঁ নেকি? সামৰি দিওঁ ন, সময়ো হৈছে, খেতি পথাৰ দিন হ'ব। ইয়াৰ পাছত আছে পঞ্চবিংশ অধ্যায় দুলৰি, অহা সপ্তাহত জীয়নেখন নমৰিলে বাৰু, যুদ্ধখনে হৈ থাকিলে ইয়াৰ পাছত বহিব নবাব কৃষ্ণ অকণমান